পশ্চিম কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন আৰু আজি এই গোটেই পৰিস্থিতি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন আমি জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছো। কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই অনাৰ স্বাৰ্থত তাত থকা কাৰ্বি জনজাতিকে প্ৰমুখ্য কৰি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছো। এটা কথা স্পষ্ট যে কাৰ্বি আংলঙৰ সমস্যা অসমৰ সমস্যা আৰু অসমৰ জাতীয় জীৱনৰ সমস্যা। অসমৰ জাতীয় জীৱনৰ যিকোনো সংকটৰ মুহূৰ্তত কাৰ্বি আংলঙত বসবাস কৰি থকা কাৰ্বি জনজাতিৰ লোকসকল তাৰ খিলঞ্জীয়া লোকসকলে নিজৰ জাতীয় দায়িত্ব প্ৰতি মুহূৰ্ততে দায়বদ্ধতাৰে সৈতে পালন কৰিছে। কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনসাধাৰণে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণত এই মুহূৰ্তত অকলশৰীয়া অনুভৱ কৰিব নালাগে। সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজ কাৰ্বি জনজাতিৰ লগত কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লগত আছে, এই কথাটো স্পষ্ট। কাৰ্বি আংলঙত বসবাস কৰি থকা খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হবই লাগিব, তাত কোনো